2025 চনৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ ডি ফাৰ্ম আৰু বি ফাৰ্ম কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফৰ্ম ফিল আপৰ নোটিছ প্ৰকাশ কৰিছে। পুনৰ জনাই দিব বিচাৰিছো, ডি ফাৰ্ম আৰু বি ফাৰ্ম কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফৰ্ম ফিল আপৰ নোটিছ আহি গ'ল। তোমালোকৰ অনলাইনত আবেদন কৰিব লাগিব। এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ জনাই দিয়া হ'ব। ইতিমধ্যে প্ৰত্যেক কেণ্ডিডেটক জনাই দিয়া হৈছে যে এন্ট্ৰেন্স পৰীক্ষা নিদিয়াকৈ তোমালোকে প্ৰাইভেটত এডমিশ্যন ল'ব নোৱাৰিবা। ডি ফাৰ্ম বা বি ফাৰ্ম কোৰ্চত যদি অসমত ল'ব বিচাৰিছা, এই এন্ট্ৰেন্স পৰীক্ষাটো দিব লাগিব। চৰকাৰী বা প্ৰাইভেট কলেজত ল'বলৈ হ'লে এই পৰীক্ষাটো বাধ্যতামূলক। এতিয়া মই সম্পূৰ্ণ ডিটেইলছ জনাম। তোমালোকে এতিয়া চৰকাৰী যিবিলাক ফাৰ্মাচী কলেজ আছে সেইবিলাকত এডমিশ্যন ল'ব পাৰিবা। লোৱাৰ আগতে তোমালোকৰ অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব। এক নম্বৰ যিটো কোৰ্চ, সেই কোৰ্চৰ নাম হ'ল ডি ফাৰ্ম কোৰ্চ। ইয়াতে লিখিছে নেম অফ কোৰ্চ, অৰ্থাৎ কোৰ্চৰ নাম হ'ল ডি ফাৰ্ম। কোৰ্চৰ সময়সীমা হ'ল 2 বছৰ। ইয়াতে বৰ্ডৰ নাম বা ইউনিভাৰ্চিটিৰ নাম উল্লেখ কৰিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ চায়েন্সেছ, চমুকৈ SSUHS কোৱা হয়। তাৰ পিছত ইয়াতে উল্লেখ কৰিছে সেশন হ'ল 2025-26 আৰু ইয়াতে কৈছে এক্সামৰ নাম এইটো হ'ল ফাৰ্মাচী এন্ট্ৰেন্স এক্সাম। এই ডি ফাৰ্ম কোৰ্চৰ ফৰ্ম ফিল আপ কৰিবলৈ তোমালোকৰ 12 পাছ কৰা হ'ব লাগিব, লগতে সায়েন্স উইথ ইংলিছ। এইটো ভালকৈ মনোযোগ দি শুনিবা, ইয়াতে বহুত ছাত্ৰ ছাত্ৰীয়ে কনফিউজ হয়। ডি ফাৰ্ম বা বি ফাৰ্ম কোৰ্চ ল'ৰা ছোৱালী সকলোৱে পঢ়িব পাৰিব। ইয়াতে যিটো কৈছে উইথ ইংলিছ, মানে তোমালোকে 12 পাছ কৰিবা, ইংলিছ সাবজেক্ট লৈ পাছ কৰা হ'ব লাগিব। আৰু কি কৈছে ফিজিক্স কেমেষ্ট্ৰি বায়লজি বা গণিত বিষয়ত তোমালোকৰ সাবজেক্টটো এইচএছত থাকিব লাগিব উইদাউট গ্ৰেছ নম্বৰ। তোমালোকে যদি কেমেষ্ট্ৰিত গ্ৰেছ নম্বৰ পাইছা বা ফিজিক্সত গ্ৰেছ নম্বৰ পাইছা, তেতিয়াহ'লে কিন্তু ডি ফাৰ্ম কোৰ্চত এন্ট্ৰেন্স পৰীক্ষা দিব নোৱাৰিবা বা এডমিশ্যন ল'ব নোৱাৰিবা। এইটো বহুত ইম্পৰ্টেণ্ট। ইয়াতে উল্লেখ কৰিছে মিনিমাম এজ লিমিটটো হ'ব লাগিব 17 বছৰ। 2 নম্বৰ কোৰ্চৰ নাম হ'ল বি ফাৰ্ম কোৰ্চ। বি ফাৰ্ম কোৰ্চৰ সময়সীমা হ'ল 4 বছৰ। কোৰ্চ সেশন ইয়াতে উল্লেখ কৰিছে 2025-26 আৰু ইয়াতে উল্লেখ কৰিছে 12 পাছ কৰা হ'ব লাগিব সায়েন্সৰ পৰা, লগতে ইংৰাজী সাবজেক্ট লৈ তোমালোকৰ এইচএছ পাছ কৰা হ'ব লাগিব। ফিজিক্স কেমেষ্ট্ৰি বায়লজি বা গণিত বিষয় লৈ পাছ কৰা হ'ব লাগিব। ইয়াতে উল্লেখ কৰিছে মিনিমাম এজ লিমিটটো হ'ব লাগিব 17 বছৰ। ইয়াতে উল্লেখ কৰিছে। এতিয়া মই এপ্লিকেশ্যন ফি জনাম এজ পাৰ প্ৰিভিয়াছ ইয়াৰ। যোৱা বছৰ যেনেকুৱা ফিজ আছিল সেইটো জনাই দিয়া হ'ব, কাৰণ এতিয়ালৈকে এই ফিজ ষ্ট্ৰাকচাৰ খিনি দিয়া নাই এন্ট্ৰেন্স এক্সামৰ। বৰ্তমান কি ফিজ এইটো ডিটেইলছ আহিলে তোমালোকক জনাই দিয়া হ'ব। নেক্সট আৰু এখন নোটিছ দিব, তেতিয়া মই জনাই দিম। আগতে আছিল ডি ফাৰ্ম কোৰ্চৰ 700, বি ফাৰ্মৰ 1500 আছিল। দুটা মিলি আছিল 2000। ডিচেবিলিটি কেণ্ডিডেটৰ এপ্লিকেশ্যন ফি লোৱা নাছিল। যদি কেণ্ডিডেটৰ 40% বা তাতকৈ ডিচেবিলিটি আছিল, সেইসকল কেণ্ডিডেটৰ এপ্লিকেশ্যন ফিজ লোৱা নাছিলে 2024 চনত। এতিয়া তোমালোকৰ পৰীক্ষাৰ ডিটেইলছ জনাই দিয়া হ'ব। পৰীক্ষাত প্ৰশ্নবিলাক আহিব ক'ৰ পৰা। ইয়াতে চোৱা ফিজিক্স কেমেষ্ট্ৰি বায়লজি ইংৰাজী এই 4টা সাবজেক্টৰ পৰা আহিব। 25 নম্বৰ কৈ থাকিব এটা সাবজেক্টৰ পৰা। বা তোমালোকে গণিত পৰীক্ষা দিব পাৰিবা, কিন্তু গণিতটো অলপ টান হয়। বেছিভাগ কেণ্ডিডেট এইটো পৰীক্ষা দিয়ে, ফিজিক্স কেমেষ্ট্ৰি বায়লজি আৰু ইংৰাজী দিয়ে, কাৰণ এইকেইটা সাবজেক্টত নম্বৰ তুলিবলৈ সহজ হয়, সেইকাৰণে গণিত নিদিয়ে। আৰু তোমালোকে যদি এই ই বুক কিনিব বিচাৰিছা, এতিয়া কিনিব পাৰিবা শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ BSc নাৰ্ছিং ডি ফাৰ্ম বি ফাৰ্ম পেৰামেডিকেল কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষাৰ ই বুক আমাৰ হাতত ইতিমধ্যে উপলব্ধ হৈছে। তোমালোকে এতিয়া ল'ব পাৰিবা, য'ত ফিজিক্স কেমেষ্ট্ৰি বায়লজি ইংৰাজী আৰু নাৰ্ছিং এপটিটিউডৰ প্ৰশ্ন উত্তৰ তোমালোকে কিতাপত পাবা। ইতিমধ্যে বহুতে কিনি সেল্ফ ষ্টাডি আৰম্ভ কৰি আছে। এই কিতাপখন কিনিলে তোমালোকে অনলাইন মক টেষ্ট দিয়াৰ সুবিধা পাবা। আৰু যদি কিবা ডাউট থাকে, কিবা জানিব থাকে, হোৱাটছএপত যোগাযোগ কৰি কনফিউজ ক্লিয়াৰ কৰিব পাৰিবা। তাৰ পিছত তোমালোকক আৰু গাইড কৰা হ'ব। তাৰ পিছত ইয়াতে উল্লেখ কৰিছে ডেট। তোমালোকৰ ফৰ্ম ফিল আপ আৰম্ভ হ'ব 2025 চনৰ এপ্ৰিল মাহৰ 30 তাৰিখৰ পৰা। লাষ্ট ডেট হ'ল মে মাহৰ 23 তাৰিখ। তোমালোকৰ পৰীক্ষা হ'ব 2025 চনৰ জুন মাহৰ 8 তাৰিখত। আৰু তোমালোকৰ এডমিট কাৰ্ড ৰিলিজ কৰিব মে মাহৰ 31 তাৰিখৰ পৰা। তোমালোকে ডাউনলোড কৰিব পাৰিবা। তোমালোকৰ পৰীক্ষা ক'ত হ'ব এতিয়া জনাই দিয়া হ'ব। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, ধুবুৰী, কোকৰাঝাৰত হ'ব এন্ট্ৰেন্স পৰীক্ষা। ইয়াত কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাছিল যোৱা বছৰত। যদি অলপ সাল সলনি হয় তোমালোকক জনাই দিয়া হ'ব। এতিয়া যদি তোমালোকে ই বুক কিনিব বিচাৰিছা, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত হোৱাটছআপৰ লিংক থাকিব। লিংকত ক্লিক কৰিলে হোৱাটছআপত ৰিডাইৰেক্ট হ'বা, তাতে যোগাযোগ কৰি কিনিব পাৰিবা।
কাৰণ তোমালোকে যদি কম খৰচত কোৰ্চ কৰিব বিচাৰিছা এতিয়াৰ পৰা তোমালোকৰ প্ৰস্তুতি কৰিব লাগিব কাৰণ সময় কম আছে যদি চৰকাৰীত পোৱা বহুত কম খৰচতে কমপ্লিট কৰিব পাৰিবা ঘৰত কোনো ধৰণৰ প্ৰব্লেম নহয় আৰু যদি চৰকাৰীত নোপোৱা তেতিয়াহলে তোমালোকৰ বহুত টকা খৰচ হ'ব বহুত প্ৰাইভেটত খৰচ হয় কিন্তু চৰকাৰীত পালে বহুত কম খৰচতে কমপ্লিট কৰিব পাৰিবা বেছি পৰীক্ষাত নম্বৰ পাব লাগিব তেতিয়া তোমালোকে চৰকাৰী নাৰ্ছিং ফাৰ্মাচী ইনষ্টিটিউটত এডমিশ্যন পাব পাৰিবা এই এখন কিতাপতে তোমালোকে বহুত কেইটাৰ মানে সাবজেক্টৰ প্ৰশ্ন উত্তৰ পাবা এই কিতাপখন তোমালোকৰ বিএসসি নাৰ্ছিং ডি ফাৰ্ম বি ফাৰ্ম আৰু পেৰামেডিকেল কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষাত কামত দিব ইতিমধ্যে বহুতে কিনি সেলফ ষ্টাডি আৰু মক টেষ্ট প্ৰেক্টিচ কৰি আছে আৰু এটা ফুল কাম বহুতেই কৰে সেইবিলাক মই পিছত জনাই দিম তোমালোকক প্ৰপাৰ গাইড কৰিম যোৱা বছৰ যেনেকৈ গাইড কৰিছিলো এইবাৰো তোমালোকক গাইড কৰা হ'ব